Good morning everyone. যোৱাকালি SLPRB মানে অসম পুলিচৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে এখন নোটিস আহিছিলে। সেই নোটিসখন সকলো লৰা ছোৱালীৰ বাবে নতুনকৈ আহিব লগা অসম পুলিচৰ পদৰ বাবে AB UB সকলোৰে বাবে ইম্পৰ্টেন্ট। কিয় ইম্পৰ্টেন্ট মই ভিডিওটো চালে গমে পাব, কৈ দিম গুটেখিনি। প্ৰথম কথাটো হল কিছুমানে ভিডিওটো সম্পূৰ্ণ নাচাই, নোটিফিকেশনখন ভালকে নপঢ়ে বা ভালকে বুজি নাপায়, লাষ্টত কমেন্টত জনায় যে এইখন কামাণ্ডোৰ নোটিস। কামাণ্ডোৰ কাৰণে নোটিফিকেশন আহিছে, কিয় আহিছে, লগতে অসম পুলিচৰ বাকি পোষ্টৰ বাবে তাতে লাইন মাতে পিছফালে এটা লাইন লিখা আছে, ভালকে যদি পঢ়ি চাই যে সেম মেথড মানে কামাণ্ডোৰ যেটো মেথডৰ বাবে নোটিফিকেশনখন আহিছে সেই মেথডত বাকিখিনি পোষ্টৰ বাবেও মানে ফলো কৰিব। এই যিখন নোটিস তাতে উল্লেখ কৰিছে যে মানে ৰিজাল্ট আপোনালোকৰ আহাৰ সময় হৈ গৈছে, ৰিজাল্ট আহাৰ কাৰণে ৰেডি হৈছে কাৰণে সেই আপডেটটো আহিছে। কাৰণ বহুতৰে হয়তো সেম নাম্বাৰ থাকিব পাৰে, যেতিয়া কাট অফটো মাৰিব তেতিয়া বহুতে হয়তো কমপ্লেইন কৰিব পাৰে যে মোৰ নামটো কিয় নাহিল বা মই কিয় নাপালো। সেই কাৰণে এই যেটো নোটিস আছে সেইখন নোটিস দি দিছে। আগতে বুজাই দিছো, যদি দুজন লৰা যদি একে নাম্বাৰ থাকে তেতিয়াহলে বয়সটো যাৰ বেছি তেওঁ চাকৰিটো পাব মেৰিট লিষ্টত। আৰু যদি একে বয়সৰ লৰাই একে নাম্বাৰ পায়, ধৰি লৈছো এজন লৰাৰ বয়স 22 বছৰ, একে ডেট অফ বাৰ্থ, আৰু আনজনৰো 22 বছৰ, একে ডেট অফ বাৰ্থ আৰু একে মাৰ্কস পাইছে, চাকৰিটো এজনে পাব। তেতিয়া তেওঁৰ হাইটটো যাৰ বেছি তেওঁ চাকৰিটো পাবলৈ সক্ষম হ'ব একে এজৰ হলে। আৰু যদি বেলেগ এজৰ হয়, বয়সত যাৰ ডাঙৰ সি চাকৰিটো পাব। লগতে এই যেটো মানে মেথড, এই মেথডটো বাকিখিনি পোষ্টৰ SLPRBৰ আন্ডাৰত যিমানখিনি পোষ্টৰ ৰিক্ৰুটমেন্ট হ'ব গৈ আছে সেইখিনি পোষ্টৰো সেম মেথড এপ্লাই হ'ব। মই ভালকে বুজাই দিলো, ইয়াতে AB UB AP আৰু SI যিমান পোষ্ট আছে সকলো পোষ্টৰ বাবে মেথডটো সেম হ'ব। লাষ্টৰ লাইনটো সুন্দৰকে তাতে উল্লেখ কৰা আছে। যদি বুজি পোৱা নাই তেতিয়াহলে আপোনালোকে এবাৰ ভালকে পঢ়ি চাব নোটিফিকেশনখনত কি লিখা আছে। আৰু AB UBৰ আহি থকা পোষ্টৰ বাবে, নতুন পোষ্টৰ বাবেও এই মেথডটো এপ্লাই হ'ব। গতিকে আপোনালোকে আগতীয়াকে জানি লওক, কাৰণ কেতিয়াবা কাট অফটো যেতিয়া মাৰে বহুতৰে কমপ্লেইন হয় যে মই কিয় নাপালো, মোৰ সেম নাম্বাৰ আছিলে। সেই বস্তুটো তেওঁলোকে আগতীয়াকে জনাইছে, কাৰণ যেটো ফাইনেল ৰিজাল্ট আছে, ফাইনেল ৰিজাল্টৰ মাৰ্কস হয়তো বহু লৰা ছোৱালীৰ নাম্বাৰ একে পাইছে। সেই কাৰণে আগতীয়াকে জনাই দিলে জানো পিছত একো প্ৰব্লেম নাহে বা খেলিমেলি নহয়। এতিয়া আপোনালোকক এটা কথা কম, গুটেখিনি প্ৰসেস কমপ্লিট হৈছে, যেহেতু লাষ্ট আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো বাকি আছে, সকলো হয়তো ৰেডি হৈছে, সাজু হৈছে, জাস্ট আপোনালোকৰ আপলোড কৰি দিলে হৈ গল। সেই কাৰণে তেওঁলোকে আগতীয়াকে নোটিফিকেশনখন দি দিলে আৰু আপডেটখিনি দি দিলে যে এইটো প্ৰসেস হ'ব গৈ আছে। এই প্ৰসেসটো হোৱাৰ কাৰণটো এইটোৱে যে একে যদি মাৰ্কস আছে, আপোনাৰ হাইটটো যদি সেম এজৰ হয় আৰু যদি সেম এজৰ নহয়, যাৰ বয়সটো বেছি তেওঁক প্ৰাধান্য দিয়া হ'ব বা তেওঁক মেৰিট লিষ্টত নামটো দিয়া হ'ব। এইখিনি হল আপডেট। নতুনকৈ পোষ্ট আহি থকা খিনিৰ বাবে এইটো এটা আপডেট ফলো হ'ব। ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনালোকক কিবা জানিব লগা আছে কমেন্টত জনাব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।